নমস্কাৰ। আজি বহুত দিনৰ পিছত আমি ফেচবুক লাইভ আহিলো। ফেচবুক লাইভ অহা অৰ্থটো এইটোৱে যে এইগৰাকী আইতাক দেখিছে, এইগৰাকী আইতাক মই স্পেচিয়েলি দেখাইছো আৰু তাৰ আগতে মই আৰু এটা দেখাই লওঁ। আপুনি এইখিনিতে থাকক হা, আৰু এটা মই দেখাই লওঁ আপোনালোকক। এইটো হৈছে আমাৰ কংগ্ৰেছৰ অফিচ। কালি এইখিনিতে আপোনালোকে মেখেলা চাদৰ দেখিছিলে। আমাৰ কিছুমানে ভাইৰেল কৰিছিলে, ইমান নিকৃষ্ট মনৰ মানুহ এইখিনিতে মেখেলা চাদৰ কেইখনমান ভাইৰেল কৰিছিলে। আৰু এইগৰাকী মাইকী মানুহগৰাকীয়ে তেখেতৰ মেখেলা চাদৰ আছিলে। নমস্কাৰ। মই এইটো কাৰণে এষাৰ কথা কলো, এগৰাকী গৃহহীন মহিলাক ৰহা ব্লক কংগ্ৰেছে বহু বছৰ ধৰি পেলাই ইয়াত ৰাখি থৈছে। আৰু তেখেতৰ কাপোৰ কানি ইয়াত মেলি দিয়াটো যদি ভুল হৈছে, মই তেনেকুৱা ভুল হাজাৰবাৰ হ'ব দিম। কিয়নো এইগৰাকী মহিলা এই আমাৰ ওচৰতে এখন সৰু চাই ঘুমটি দোকান দিয়ে, চাহৰ দোকান দিয়ে। তাতে ধুনীয়াকে তেখেতে চাহ দি পেলাই তেখেতে জীৱিকা নিৰ্বাহ কৰি আছে, কোনো নাই। আৰু এখেতে আমাক সেই ৰহা ব্লক কংগ্ৰেছৰ যিটো অফিচ, তাৰ পিছফালে সৰু অকণমানি এটা খালী ঠাই আছে। সেই খালী ঠাইখন, সেইখন জেগাতে তেখেতে ভাত পানী বনাই কৰি নিজে তেখেতে বসবাস কৰি আছে। আৰু একেবাৰে মৰম লগা আইতা, হয় ন আইতা? এইগৰাকী আইতা, যিগৰাকী আইতা মেখেলা চাদৰখন আজি সমগ্ৰ ৰহাত বিয়পি পৰিছে আৰু আপোনাক বিখ্যাত কৰি দিলে বিজেপি মানুহে। আৰু মই ধন্যবাদ দিছো তেখেতসকলক। ইমান নিকৃষ্ট হ'ব নালাগে। এই আইতাগৰাকীয়ে মেখেলা চাদৰখন, আৰু এই আইতাগৰাকী আমাৰ ৰহা ব্লক কংগ্ৰেছে আজি বহু বছৰ ধৰি তেখেতে ইয়াত আছে আৰু ইয়াতে তেখেতে জীৱিকা নিৰ্বাহ কৰে। আৰু তেখেতে মেখেলা চাদৰ যদি দিয়ে আৰু দিব দিছো মই, দিয়ক, সুন্দৰকে থাকক। কাৰণ তেখেত জীয়াই আছে। আমাৰ ৰহা ব্লক কংগ্ৰেছৰ সেইখিনি আমাৰ কৃতজ্ঞতা আছে। আৰু আপোনালোকে পৰাপক্ষত অলপমান যদি পাৰে, যি পাৰে চাউল দালি কিবাখিনি পাৰিলে অলপমান অনুদান দিব। ফেচবুকত এনেই আপোনালোকে চিঞৰ বাখৰ কৰি থকাতকে। আৰু মই আৰু এইটোৱে হৈছে আমাৰ ৰহা ব্লক কংগ্ৰেছৰ অফিচ। আৰু ইয়াতে মেখেলা চাদৰখন দেখিছিলে, আৰু মেখেলা চাদৰখন দেখাৰ কাৰণে মই চবকে দেখুৱাই দিয়াৰ কাৰণে ভাল পালো। আৰু এই আইতাগৰাকী সেই মেখেলা চাদৰখন 5টা বছৰ এই অসহায় মহিলাগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ সেইসকল ছচিয়েল মিডিয়াৰ পণ্ডিত কিয় নাহিব? সেইসকলতো আহিব লাগিছিলে। কালি মেখেলাখন দেখিলে, সেই মেখেলাখন কিনি দিয়া মানুহজন কোন? আজি আশ্ৰয়হীনতাত ভুগি আছে। কংগ্ৰেছে এখন ধুনীয়া কাৰ্যালয়, এটা অফিচত ৰাখিছে। এইটো প্ৰশংসা কৰি তেওঁলোকে সমালোচনা কৰিছে। গতিকে অকণমান সমালোচনা কৰিলে গঠনমূলক কৰিব লাগে। মোৰ হাঁহি উঠিছিলে সেইসকলৰ ওপৰত। আৰু যিয়ে নহওক, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। চাহ বেচে, ঘুগুনি বেচে, হয় হয়, মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলকো মই একো বেয়া পোৱা নাই। তেখেতসকলে নিজৰ আচলতে দায়বদ্ধতা কৰিছে। তেখেতসকলে কিবা এটা দেখুৱাব লাগে যে ৰহা ব্লক কংগ্ৰেছৰ 4 মে'ৰ পিছত এনেকুৱা হ'ব তেনেকুৱা হ'ব, সেইবিলাক দেখুৱাব লাগে। তেখেতসকলে এটা ইছ্যু লাগে, আৰু ইছ্যুটো তেখেতসকলে ব্যৱহাৰ কৰিছে। আৰু হয়তো তেখেতসকলে, কাৰণ ইমান দিনৰ পৰা তেখেতসকলে চলি আছিলে, আৰু 4 তাৰিখৰ পিছত হয়তো উল্টা পুল্টা হ'ব পাৰে। সেইটো কাৰণে হয়তো তেখেতসকলে চিন্তিত পৰি কেৱল ওপৰজনক মানুহক খোজ কৰিবৰ কাৰণে হয়তো তেখেতসকলে সেইটো ব্যৱহাৰ কৰিলে। তথাপিও মই তেখেতসকলে বেয়া পোৱা নাই। তেখেতসকলকো মই ৱেলকাম দিছো। আৰু তোমালোকে এনেকৈ যাতে আৰু মেখেলা চাদৰৰ পৰা আদি কৰি যি আছে কামবিলাক কৰি থৈ যোৱা, আমি বেয়া নাপাওঁ। তাৰ পাৰিলে আমি সংস্থাপন, আমি যিদৰে ৰহা ৰাইজৰ মাজত আছো, ৰহা ৰাইজৰ আশীৰ্বাদ আমাৰ মাজত আছে, আৰু আমি এনেকৈ আগবাঢ়ি যাম। কাৰণ নিজৰ হাত আছে, কাম কৰিব পৰা, উপাৰ্জন কৰিব পৰা আমাৰো নিজৰ হাত আহিলা আছে। তেনেকৈ আমি আগবাঢ়িম গোটেই জীৱনটো। আৰু লগত পৰাপক্ষত 2-এজনক সংস্থাপন দিব চেষ্টা কৰিম। আৰু যি কি নহওক, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে বৰ সুন্দৰকে সমূহ ৰহাবাসীয়ে ৰাইজে ভোট দিছে। সেয়া কংগ্ৰেছ নহয়, বিজেপি নহয়, অগপ, সেই সকলো শ্ৰেণীৰ ৰাইজে আচলতে আমাক ভোট প্ৰদান কৰিছে বুলি মোৰ আশাবাদী। আৰু আপোনালোকক আশীৰ্বাদ মই সদায় লৈ যাম। আৰু মই সদায় আপোনালোকৰ এজন সেৱক হিচাপে গোটেই জীৱনটো মই অৰ্পণ কৰিম, সেইটো প্ৰতিশ্ৰুতি দিছো। আৰু এই আইতাগৰাকীক পুনৰ চাওক, ইমান হাঁহিমুখীয়া এগৰাকী আইতা। এই আইতাগৰাকী আচলতে আমাৰ এই আইতাগৰাকীক আচলতে আমি ইয়াত সংস্থাপন দিয়া হৈ আছিলে ইমান দিনৰ পৰা। আৰু তেখেতৰ মেখেলা চাদৰখনে আচলতে ভাইৰেল হৈছিলে। আমাৰ ৰহা ব্লক কংগ্ৰেছৰ মেখেলা চাদৰ মেলে বুলি নহয়, মই এইটো কথা কৈছো, তেখেতে আৰু মেলিব। ইয়াত পৰাপক্ষত যিমান কাপোৰ আছে সকলো মেলক, আমি বেয়া নাপাওঁ। কাৰণ তেখেতে ইয়াত জীয়াই থাকক, খালি তেখেতৰ আয়ুস বৃদ্ধি হওক, আমি সেইটোৱে বিচাৰিছো। ধন্যবাদ।